নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ চলিছে অসম আৰক্ষীৰ অভিযান। শীতৰ মাজতে অবৈধ স্বামী বিচাৰি ৰাজ্যৰ গাঁৱে ভূঞে চলিছে অভিযান। আৰু এইবাৰ বাল্য বিবাহৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়া সকল সাৱধান হওক, সেইসকল লোকৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু লগতে ভুৱা বাৰ্থ চাৰ্টিফিকেট দিয়া সকলো পৰিব বিপদত। এই সন্দৰ্ভত কঠোৰ সকিয়নি অসম আৰক্ষীৰ। বাল্য বিবাহৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়া সকলৰ বিৰুদ্ধে এইবাৰ লোৱা হ'ব ব্যৱস্থা। আৰু লগতে ভুৱা বাৰ্থ চাৰ্টিফিকেট দিয়া বিষয়াও পৰিব আৰক্ষীৰ জালত। ৰাজ্যজুৰি বিগত 24 ঘণ্টাত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে 300ৰো অধিক গোচৰ। শীতৰ মাজতে অবৈধ স্বামী বিচাৰি ৰাজ্যৰ গাঁৱে ভূঞে চলিছে অসম আৰক্ষীৰ অভিযান। আৰু এই অভিযানৰ সুযোগ লৈ একাংশই আৰক্ষীক দিছে ভুৱা অভিযোগ। ব্যক্তিগত শত্ৰুতাৰ বাবেই একাংশই দিয়া ভুৱা অভিযোগক লৈ কঠোৰ হৈছে আৰক্ষী। বাল্য বিবাহত জড়িত লোকৰ বিৰুদ্ধে নহয়, ভুৱা অভিযোগ দিয়া সকলো এইবাৰ সাৰি নাযাব। বাল্য বিবাহ পাতি সন্তান লাভ কৰা সকলে ভুৱাকৈ উলিয়াইছে বাৰ্থ চাৰ্টিফিকেট। আৰু ভুৱা বাৰ্থ চাৰ্টিফিকেট দিয়া বিষয়াৰ বিৰুদ্ধেও একশ্যন ল'ব আৰক্ষীয়ে। অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সদৰি কৰিলে এই কথা। উল্লেখযোগ্য যে অসম আৰক্ষীৰ এই সকিয়নিক লৈ এতিয়া শংকিত হৈ পৰিছে ভুৱা অভিযোগ দিয়া শ অভিযুক্ত। পৰৱৰ্তী খবৰ, দেশবাসীৰ ওপৰত মোদী চৰকাৰে জাপি দিছে এটাৰ পিছত আন এটা কৰৰ বোজা। আৰু মোদী চৰকাৰৰ এই কৰ নীতিৰ বাবেই এতিয়া দেশ এৰিছে হাজাৰ হাজাৰ ভাৰতীয়ই। পপকৰ্ণৰ ওপৰতো শেহতীয়াকৈ কৰ আৰোপ কৰাত ভাৰত ত্যাগ কৰাৰ উপদেশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকৰ। নৰেন্দ্ৰ মোদী চৰকাৰৰ কৰ নীতিৰ বাবেই দেশ এৰিছে হাজাৰ হাজাৰ ভাৰতীয়ই। কৰৰ বোজাৰ বাবে সম্ভ্ৰান্ত ভাৰতীয়ক দেশ এৰাৰ উপদেশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকৰ। যি ভাৰতত পপকৰ্ণৰ ওপৰতো কৰ আৰোপ কৰা হয় সেই ভাৰত এৰি দিয়াৰ উপদেশ। ভাৰত এৰি থাইলেণ্ড বা UAEত নিগাজিকৈ থাকিবলৈ উপদেশ দিয়া হৈছে। পপকৰ্ণৰ ওপৰত GST আৰোপৰ পিছতে সামাজিক মাধ্যম ৰেডিটত এই পোষ্ট ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকগৰাকীৰ। অৱশ্যে পৰৱৰ্তী সময়ত ভাৰতৰ পৰা আঁতৰাই দিয়া হয় ভাৰত এৰাৰ উপদেশ দিয়া এই পোষ্টটি। পৰৱৰ্তী খবৰ, পুনৰ সংঘটিত হৈছে বিশ্ব কঁপাই যোৱা আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা। আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 10জনকৈ বিমান যাত্ৰীৰ কৰুণ মৃত্যু হৈছে। লগতে আহত হৈছে আন 12জনৰো অধিক যাত্ৰী। আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ এতিয়া বিশ্বজুৰি চাঞ্চল্য। ভয়ংকৰ বিমান দুৰ্ঘটনাত 10জন বিমান যাত্ৰীৰ কৰুণ মৃত্যু। একেটা পৰিয়ালৰ শিশু মহিলাসহ 5জনকৈ লোকৰ কৰুণ মৃত্যু। আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত আহত হৈছে প্ৰায় 12জনৰো অধিক লোক। এই বিমান দুৰ্ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্য। ব্ৰাজিলৰ গ্ৰেমাডত সংঘটিত হৈছে এই ভয়াৱহ বিমান দুৰ্ঘটনা। ব্যক্তিগত বিমানেৰে চাও পাউলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় এই বিমানখন। ৰিঅ' গ্ৰেণ্ডে ডছলো কানেলা বিমানবন্দৰৰ পৰা যাত্ৰা কৰিছিল এই বিমানখনে। আৰু এটা অট্টালিকাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় এই বিমানখন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক চৰকাৰ সলনি কৰাৰ আহ্বান বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মন্তব্য, ৰাইজৰ দলক মাত্ৰ 10 বছৰ দিয়ক অসমৰ ৰাইজে। অসমৰ চেহেৰা সলনি কৰি দিম। অসমৰ প্ৰতিটো পৰিয়াল ধনী কৰি দিম। মাত্ৰ 10 বছৰ সময় দিয়ক ৰাইজৰ দলক। ৰাজ্যবাসীলৈ এই আহ্বান বিধায়ক অখিল গগৈ। ৰাইজৰ দলক 10 বছৰ সময় দিলে অসম সলনি কৰি দিম, এই মন্তব্য বিধায়ক অখিল গগৈ। অখিল গগৈয়ে লগতে কয় যে অসমৰ প্ৰতিজন মানুহক ধনী কৰি দিব ৰাইজৰ দলে। চাচা মামাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিলেহে অসম ৰক্ষা পৰিব। অসমৰ সমস্যা নাইকিয়া কৰিবলৈ হলে অন্ত পেলাব লাগিব হিন্দু মুছলমানৰ ৰাজনীতি। বদৰুদ্দিন আজমলৈ শিক্ষা আৰু স্বাস্থ্যৰ বেপাৰ কৰে। 2031ত ৰাইজৰ দলৰ চৰকাৰ হ'বলৈ দিয়ক।
ৰাজ্যবাসীক চৰকাৰ সলনি কৰিবলৈ আহ্বান জনালে বিধায়ক অখিল গগৈয়ে। মাত্ৰ 10 বছৰতে অসম সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে বিধায়কজনে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ ৰাজভৱনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 163 ধাৰা জাৰি। কংগ্ৰেছৰ প্ৰতিবাদৰ পিছতে জাৰি কৰা হৈছে 163 ধাৰা। ডিচিপি অমিতাভ বসুমতাৰীয়ে জাৰি কৰিলে এই নিৰ্দেশনা। এই ধাৰা জাৰি কৰা সময়ছোৱাত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক, কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ সমদল। অনুমতিবিহীনভাৱে ৰাজভৱনৰ চাৰিওফালে বাহন বা ব্যক্তিৰ চলাচল নিষিদ্ধ কৰা হৈছে। লগতে এই সীমাবদ্ধ এলেকাৰ ভিতৰত লাউড স্পিকাৰ আৰু আতচবাজি নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী খবৰ, এইবাৰ আমচুৰ প্ৰশংসাত পঞ্চমুখ হল সাংসদ ৰকিবুল হুছেইন। আমচুৰ কষ্ট আৰু ত্যাগৰ ফলত মুছলমানে মূৰ দাঙি ঘূৰিব পাৰিছে অসমত। মুছলমানৰ অধিকাৰক লৈ মাত মাতি আহিছে আমচুৱে। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আমচুৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ হল সাংসদ ৰকিবুল হুছেইন। আমচুৰ সৈতে জন্ম লগ্নৰে পৰা মই জড়িত হৈ আছো, এই মন্তব্য ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে লগতে কয় যে মুছলমানৰ অধিকাৰক লৈ মাত মাতি আহিছে আমচুৱে। এনআৰচিৰ ক্ষেত্ৰত আমচুৰ বিশেষ ভূমিকা আছে। মুছলমানে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। আমচুৰ কষ্ট আৰু ত্যাগৰ ফলত মুছলমানে এতিয়া মূৰ দাঙি ঘূৰিব পাৰিছে অসমত। যিসকলে নিজক ফাঁকি দিছে তেওঁলোকৰ বাবে জাতিটো বদনামী হৈছে। আৰু আজানৰ সময়ত নিজৰ ভাষণ বন্ধ কৰি পুনৰ আমচুক ধন্যবাদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীৰ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এগৰাকী ৰেপিড' চালক, লগতে মৃত্যু হৈছে এগৰাকী যুৱতীৰ। গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে যুৱক যুৱতীৰ। গুৱাহাটী মহানগৰীত দেওবাৰে নিশা ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী বাহনে মহতিয়াই নিলে ৰেপিড' চালক আৰু ৰেপিডত উঠি অহা এগৰাকী যুৱতীক। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন ৰেপিড' চালকৰ। আনফালে GMCHলৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে। মৃত যুৱকজন নলবাৰীৰ ৰঞ্জিত ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে আৰু যুৱতীগৰাকীক প্ৰিয়া সোণাৰ বুলি চিনাক্ত কৰা হৈছে। যুৱতীগৰাকীৰ ঘৰ লামডিঙত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল 25 বছৰীয়া প্ৰিয়া সোণাৰ। আৰু গুৱাহাটীত ৰেপিড' চলাই জীৱন নিৰ্বাহ কৰিছিল মৃত যুৱক ৰঞ্জিত ৰাজবংশীয়ে। AH01BU 7601 নম্বৰৰ বাইক চলাই আহিছিল যুৱকজনে। আৰু দুখন ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দুখত ভাগি পৰিছে পৰিয়ালবৰ্গ। হঠাতে অহা মৃত্যুৰ এনে অনাকাংক্ষিত খবৰে অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। এইবাৰ উত্তৰ প্ৰদেশৰ পিলিভিটত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষত নিহত হৈছে খালিস্তানী কামাণ্ডো ফৰ্চৰ 3 উগ্ৰপন্থী। পাঞ্জাৱৰ গুৰুদাসপুৰৰ আৰক্ষী চকীত গ্ৰেনেড বোমা নিক্ষেপৰ ঘটনাত অভিযুক্ত আছিল নিহত এই 3 উগ্ৰপন্থী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। এইবাৰ মানকাছাৰত গ্ৰেপ্তাৰ কৰা হৈছে 16 গৰাকী বাংলাদেশী নাগৰিকক। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত পুনৰ আটক বাংলাদেশী নাগৰিক। সীমান্তৱৰ্তী অঞ্চল জৰডাঙাৰ পৰা আটক কৰা হয় বাংলাদেশী কেইটা। মানকাছৰ আৰক্ষীয়ে আটক কৰি বাংলাদেশী কেইটাক বৰ্তমানে জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে জৰডাঙা গাঁৱৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ আছিল এই লোককেইজন। আৰু ইতিমধ্যে থানাত উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু BSFৰ শীৰ্ষ বিষয়া।